ভয়ানক ঠাইত আহি গৈছো আমি তোমার বাড়ি নাই আমার বাড়ি আছে ব্রিটিশের দিনের লাসিত বড় কনফিউজ হইছো কোনটো বাগাতো কোনটো লাগতো Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই থকা বাবে বহুত ধন্যবাদ। ৰাতিপুৱাৰ পৰা লেপটপত বহুত কাম কৰিলো তো এতিয়া এইটো থাও আৰু এতিয়া আমি যাম ভেলা ঘৰ বনাব মানে পথাৰৰ মাজত যাও আৰু নৰা কাটিব যাও কাৰণ নৰাৰে বনোৱা হয় ভেলা ঘৰ গতিকে আগতে নৰাখিনি আনি লও তো বলক এতিয়া নৰা আনিব যাও ধুনীয়াকৈ চশমা পিন্ধি লৈছো এইফালে লৈছো নৰা বান্ধা ৰছী এইফালে বাইক সাইক ৰেডি এতিয়া যাম আমি নৰা আনিবা কিন্তু কথাটো হল কাছিখন নাই কাছিখন বিচৰিবা লাগিব এতিয়া এইফালে ৰিস্কা উল্টি গেল ধুনীয়াকৈ কাছি আছে লৈ ললো আমি চাও কাছিখন দেখাই দি এতিয়া আমি যাম নৰাত পা বিচাৰি পাৰ্কিং কৰি থৈ দিলো আৰু এতিয়া যাম পথাৰত এইফালে নামি যাব লাগিব পথাৰত অলৰেডি বাবু নামিলে এই পথাৰত আৰম্ভ কৰি দিলে কাছি দি কাটা কিন্তু আমি এটা কথা হল কাছি এখনহে পালো বিচাৰি গতিকে কি কাটব তাৰ ভাগত ধৰলি মই কাটিম লাগিব দে পানী চানি লৈছো পানী খাব লাগিব ফেলে বাবু কাটি আছে নৰাখিনি কিন্তু অলৰেডি ইয়াৰ পৰা কোনোবাই কাটি নোহোৱা কৰি ফেলছে এইখিনিত আৰু বিচাৰি পালো যেহেতু আমাৰ কাষত নৰা নাই বহুত দূৰৰ পৰা আহিব লগা হৈছে বাইক চেক লৈছো এটা নিম কেনেকৈ তাকে ভাবিছো এটা কাম কৰো প্ৰথমতে কাটি লওঁ তাৰপিছত দেখা যাব কেনেকৈ নেও ৰছী লৈছো বান্ধি চান্ধি লৈ যাম আৰু ফেলে বাবু কাটলাক ভাড়াত থৈছে নেকি মানে ভাড়াত ধৰবই কাৰণ আমি এইগিলাখান কাম কৰবাৰ নাই কাছি ধৰবাৰে নাই এই প্ৰথম মই কাটিম মাৰা তো বেছি টান নহয় এনেকে লৈ এনেকে লেপি দিলে হল কাটা যায় একদম ধুনীয়াকে এ মজা একদম মানে কাছিখন একদম পুৰা ধাৰ আছে তো একদম বঢ়িয়া যেহেতু প্ৰথম না আজি অলপ কাটাতে মানে ভাগাত ধৰি যায় এইফালে বাবু কাটি পাৰিছি মানে ৰখাৰ সময় নাই এখন কাছি যিহেতু মই কাটিছো মোৰ ভাগাত থৈছি তাৰপিছত সি কাটি আছে এতিয়া তাৰ যেতিয়া ভাগাত ধৰিব এতিয়া মই কাটি এনেকৈ বাবুই নাৰা কাটি আছে আৰু মই অকণমান ৰেষ্ট লৈছো কেনে লাগছে বাবু নাৰা কাটি ভাল লাগছে না গৰম লাগছে না অলপ গৰম নালাগিব সূৰ্যটো যি খাও অৱস্থা একেবাৰে সেই আগতে মূৰৰ ওপৰত এইখিনি নাৰা আমি কাটিলো আৰু ধুনীয়াকৈ বান্ধি লৈছো বান্ধাটো দেখুওৱা নাই বাৰু তো এতিয়া এইখিনি কেনেকৈ নেওতাকে ভাবিছো এটা কাম কৰোঁ নেকি গাঁঠি লৈ বাইকত গাঁঠি যাওঁ চচৰেচ লৈ যাওঁ জানছি তো কথাটো হ'ল বাইকখন আমাৰ পথাৰক লগি নাহে গতিকে এই জাকালৈকে নিব লাগিব তাতে নিজে গাঁঠা লাগিব ঐ শ্ৰীৰাম গাঁঠি ললো বাইকত তো এই দুডাল এতিয়া কেনেকৈ গাঁঠি দিম যি নহয় হ'ব কিন্তু ৰাস্তাটো কিন্তু গোটেই চাফা হ'ব মই গাঁঠি দিলো একদম নৰা কিন্তু এতিয়া কি হয় চাওঁ গতিকে গাড়ীখন ষ্টাৰ্ট দি চাওঁ মজা পুৰা ৰাস্তা সাৰি লৈ গৈছে একদম মেইন ৰাস্তাক লৈ লৈছো আমি কিন্তু এতিয়া এইখিনি কেনেকৈ চাওঁ আহিছো আমি নাৰা চাৰা লৈ এনেকৈ আজি গোটেই ৰাস্তা চাফা কৰি যাম যা আছে ভালকে গাঁঠিব লাগিব এবাৰ এনেকে গাঁঠি লৈছো কি হয় নাজানো হ'ব কি বয় আৰু চাও কি হয় এবাৰ আহিলো এনেকে লৈ তো কি হয় চাও আহি আছে বৰ্তমান ঠিকা নাই নিচি আগলৈকে আহি থাকো ফাইনেলি লৈ আহিলো একদম নৰা কিবাকে সেয়া চাওক একদম ভৰ্তি কৰি লৈছো আনিলো হয় কিন্তু এইখিনি নাৰা দি কি ভেলা কৰিব ভাবো হবাৰ নহয় ন তো এইখিনি নাৰা দি নহয় আমাক আলু লাগব এইখিনি আনতে যি কষ্ট হৈছে ভাই একদম হয় গুণ কি আনছো আমি আমাৰ ভেলা ঘৰ বনাও আমি ভেলা বুজি বনাব বোলে ভেলা বুজি নহয় ভেলা ঘৰ হ'ব না এখিনি নাৰা দি হ'ব তই কি কৰিবি ঠেলা আনবি
খেলা ক'ত পাবি গাঁঠি দিয়ে কলে বসছে দুইবাৰমান দুইবাৰ অলপ আনবা লাগিব আমি পিছত আনিম এতিয়া ধৰ আনিও থম বেছি হৈ যাব এনে কষ্টখিনি যাব গতিকে এখিনি দি যিখিনি হয় চাই লওঁ তাৰপিছত যদি লাগে নাৰাটো এভেইলেবল আছে লৈ আহিম পিছত আগতে আমি বাঁহ লৈ এতিয়া বাঁহ যাবি না আহি গ'লো আমি মামাহঁতৰ বাৰীত আৰু এয়া শৰাইঘাটৰ দলং পাৰ হৈ যাব লাগিব তাৰপাছতে আমি বাঁহ পাম মানে এইবিলাক বেলেগৰ বাঁহ সেইফালে আছে আমাৰ মামাহঁতৰ বাঁহ এয়া নিকিতা হৈছে আমাৰ লগত তই ভেলাঘৰ চাবা পাবি আমাৰ তাকে যা আগত দেখি বাঁহৰ বাৰীত আহি গ'লো আমি কিন্তু কনফিউজ হৈছোঁ কোনটো বাঁহটো কোনটো নাকটো আমাক বেছি ডাঙৰ বাঁহ নালাগে কাৰণ ইয়াত বহুত অসুবিধা হৈ যাব কি কৰা যাব এইটো সৰু এটা আছে এইটো এইটো আছো নেকি হে কোনটো এইটো 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 নিব পৰা যাব না চিধা আছে সৰু বেছি ডাঙৰ নহয় উঠাও নাই কাষতটোৰ কোৱাল নেকি কোনটো সেইটো কোৱালে আছে লে এইটো কাটি দিয়া চেৰি কৰা নাই এইটো কাটি ফেলে নিম নেকি এইটো বেকাই ওপৰত বেলেগ হয় চাবাচোন ঘৰ বনাব মানে ইমান সহজ নহয় আজিয়ে গম পালো বাঁহত কালত আছো এতিয়া বাগুনটো কাটো চিলেক্ট কৰিব পৰা নাই এতিয়া কাটি দাও কাটো বেকা কাটিম নাই বেকা দা এইটো বোলে আৰু বেকা আমি নাকাটো এতিয়া বাঁহ এটা কেঞ্চেল ইয়াত বাঁহ আছে অলৰেডি কাটাই এইবিলাক সৰু সৰু বাঁহ মানে আগলি বাঁহ আছে তো এইকেইটাই লৈ যাওঁ বহুত কেইটা আছে সৰু বাঁহ কামি হ'ব নাই ৰে কামি নালাগিব ফালি দিম হৈ যাব ভয়ানক ঠাইত আহি গৈছো আমি একদম বাঁহৰ তলত ভয় লাগছে নেকি চলি ইয়াত ভয় লাগা নাই কিন্তু ভয় নালাগে এই পাহি হৈছে কক লাগি এই ৰাখ লাগি এইফালেতো আৰু একদম ভয়ানক আছে আমি মানুহে কাটি থৈ যোৱা বাঁহবিলাক বিচাৰিছো সৰু সৰু বাঁহ এইবিলাক এনেকুৱা ধৰণৰ বাঁহ সৰু সৰু যিকেইটা বাঁহ ল'লো সেইকেইটা মানে খুটা হ'ব কিন্তু আমি কামিও লাগিব গতিকে কেঁচা এটা কাটিব লাগিব এই সৰু বাঁহটো কাটিম এতিয়া এইটো কাটা গেলে দিব কি ভাই ইয়াত বইনি ইয়াত বাঁহ কাটছা আমাৰ বাৰীৰ বাকী কাটছা দে সুন্দৰ বাৰী ইয়াতে এই পিছফালে চাচোন কি এইটো তোমাৰ বাৰী নাই আমাৰ বাৰী আছে এইবোৰ কাৰণে কম হয় বোলে আৰু এটা কাটি আছে দেখা তাৰ হৈ গ'ল বাঁহ কাটা এতিয়া বাঁহখিনি লৈ যাব লাগে দুটা বাঁহ কাটিলো এটা সৰু এটা ডাঙৰ অকণমান ডাঙৰ তো এইখিনি হ'ল আমাৰ বাঁহ এতিয়া লৈ যাব লাগিব বাবু লৈ যাব লাগে এনাৰ্জি আছে না নাই ফুল লো তো এই দলং পাৰ হৈ যাব লাগিব আমি আৰু ইয়া চাওক ব্ৰিটিছৰ দিনৰ দলং লাচিত বৰফুকনৰ দিনৰ শৰাইঘাটৰ দলঙেৰে পাৰ হৈলো এনেকৈ বাঁহ চাহ কাটি বাঁহৰ তলে তলে যাইছো ফুটছুট আছে নেকি চাইছো ৰ'বা অলপ ধুনীয়াকৈ গাঁঠি লৈছো একদম আমি ধুনীয়াকৈ ইয়াত গাঁঠি ল'লো বাঁহকেইডাল আৰু এতিয়া এনেকৈ লৈ যাম আমি ভালোই একদম পুরা বাহর গাড়ি পিছফালে আহিছে একেবাৰে বাহ কেনে লাগছে বৌ বঢ়িয়া লাগছে না এই চাই থাকক একদম বম ভেলা কৰিব এই চাই থাকক লাক্সাৰী ভেলা কৰিব আমাৰ লাক্সাৰী দাদা বাহৰ দাম কিমান 20 টকা দিয়কচোন দিয়ক মোক চাইকেলখনত আছে দিয়ক মানে কথাটো হ'ল আমি গাড়ীত লৈ যাই আছিলোঁ এতিয়া ছিঙি পৰিল এতিয়া চাইকেলখন লৈছোঁ চাইকেলত উঠি দিম চাইকেলত উঠি দিম বাহৰ গাড়ী বাপৰে কষ্ট হৈছে কিন্তু আজি নহ'ব কষ্ট হৈছে নে তামাম কষ্ট হৈছে ভাই ঐ বাপৰে ভেলাঘৰ বনাম আৰু আমি যি কষ্ট হৈছে মানে এইবিলাক কাম কৰিব নাই না আমি আগে পিছে গতিকে একদিনাকে কৰিলে মানে বহুত কষ্ট হৈ যায় নাৰা কাটছো এফালে বাঁহ কাটছো বাপৰে তো এতিয়া ধুনীয়াকৈ গা পা ধুই ল'লো এতিয়া ফ্ৰেছ হৈ গ'লো এতিয়া খাব লাগে ভাত আৰু এইফালে আজি ভাতৰ লগত আছে মাছ এইবিলাক কবি দিয়ে বনাইছে কবি আলু মটৰ এনেকৈ এইফালে মাছ ভাজি আছে এইফালে আছে চাটনি আৰু এইফালে আছে শাক এইফালে আছে উৰহি ভাজি আৰু এইফালে আছে কচু আৰু আজি এক কাঁহি ভাত খাই দিম মানে বহুত কষ্ট হৈছে বাঁহৰ তলৰ পৰা বাঁহ কাটি আনিছো কম কষ্ট আৰু এইফালে আমাৰ বুবু খালাকে বুবু খালি
খালা খাই লৈ গেল তো এতিয়া মই খাও এতিয়া হৈ গল গধূলি দিনত ভাত খাই মানে শুই দিছিলো গতিকে একদম শুই থাকিলো এতিয়া হে উঠিছো এইফালে হৈ গল বিহুৰ বতৰৰ বিহুৰ পিঠা এইফালে আছে চুঙা পিঠা আৰু এইফালে আছে ইডলি পিঠা লগত আছে লাল চাহ গতিকে এতিয়া গধূলি যেহেতু খাই দিও এইফালে বিহু বিহু লাগি গৈছে ইয়া চাওক একদম চুঙা পিঠা আৰু আজি যেহেতু বহুত খিনিয়ে কষ্ট হল গতিকে আজি আৰু ভেলা বুজি বা ভেলা ঘৰ নবনালো বেলেগ দিনা এদিন বনাম কেনেকুৱাকে বনাব পাৰো কি ধৰণে বনাব পাৰো সকলো দেখাব নেক্সট ভিডিঅ' বিলাকত আপোনালোকে গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থক কাৰণ আৰু বেলেগ ধৰণৰ ভিডিঅ' আহিছে লগতে ভেলা ঘৰৰ ভিডিঅ' আহিব তো সাবস্ক্ৰাইব কৰি থক আজিলৈ বাই বাই